স্বগৃহত উপস্থিত জাগুনৰ শ্বহীদ শ্যামল শইকীয়াৰ নশ্বৰ দেহ আৰু গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় জোৱানগৰাকীৰ। 2014 সীমা সুৰক্ষা বলত যোগদান কৰিছিল শ্যামল শইকীয়াই আৰু টিপং লাল পাহাৰৰ বাসিন্দা আছিল শ্বহীদ জোৱানগৰাকী। ৰাষ্ট্ৰীয় মৰ্যাদাৰে BSFে সম্পন্ন কৰে শ্যামল শইকীয়াৰ অন্ত্যেষ্টিক্ৰিয়া। আমি জনাইছো টিপং লালং পাহাৰৰ বাসিন্দা সেই শ্বহীদ জোৱানগৰাকীৰ নশ্বৰ দেহ স্বগৃহত উপস্থিত হোৱাৰ পাছতে শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে জাগুনত জোৱানগৰাকীৰ মৃতদেহ নশ্বৰ দেহ উপস্থিত হোৱাৰ পাছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। আপোনালোকে আহিলে ইয়াত তাৰ কাৰণে মই অশেষ ধন্যবাদ দিব বিচাৰিছোঁ। আজি আমাৰ হিৰাপ লাল পাহাৰ ফায়াৰিং ৰেঞ্জৰ আমাৰ এজন BSF জৱান, তেখেতৰ নাম আছিলে শ্যামল শইকীয়া। তেখেত আছিলে আপোনাৰ 156 বাটালিয়ন BSF ৰাণীনগৰ আপোনাৰ শিলিগুৰিত আছিলে, তাতে কৰ্মৰত আছিলে। যোৱা আপোনাৰ কিমান তাৰিখ আছিলে আপোনাৰ 27 তাৰিখে তেখেতৰ মন্তব্য আমি কি কয় 27 তাৰিখৰ আগতে আমি তেখেতক তেখেত মানে কৰ্মৰত অৱস্থাত অসুস্থ হৈছে, হোৱাৰ লগে লগে BSF স্বগৃহত উপস্থিত জাগুনৰ শ্বহীদ শ্যামল শইকীয়াৰ নশ্বৰ দেহ আৰু গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় জোৱানগৰাকীৰ। 2014 সীমা সুৰক্ষা বলত যোগদান কৰিছিল শ্যামল শইকীয়াই আৰু টিপং লাল পাহাৰৰ বাসিন্দা আছিল শ্বহীদ জোৱানগৰাকী। ৰাষ্ট্ৰীয় মৰ্যাদাৰে BSFে সম্পন্ন কৰে শ্যামল শইকীয়াৰ অন্ত্যেষ্টিক্ৰিয়া। আমি জনাইছো টিপং লালং পাহাৰৰ বাসিন্দা সেই শ্বহীদ জোৱানগৰাকীৰ নশ্বৰ দেহ স্বগৃহত উপস্থিত হোৱাৰ পাছতে শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে জাগুনত জোৱানগৰাকীৰ মৃতদেহ নশ্বৰ দেহ উপস্থিত হোৱাৰ পাছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। আপোনালোকে আহিলে ইয়াত তাৰ কাৰণে মই অশেষ ধন্যবাদ দিব বিচাৰিছোঁ। আজি আমাৰ হিৰাপ লাল পাহাৰ ফায়াৰিং ৰেঞ্জৰ আমাৰ এজন BSF জৱান, তেখেতৰ নাম আছিলে শ্যামল শইকীয়া। তেখেত আছিলে আপোনাৰ 156 বাটালিয়ন BSF ৰাণীনগৰ আপোনাৰ শিলিগুৰিত আছিলে, তাতে কৰ্মৰত আছিলে। যোৱা আপোনাৰ কিমান তাৰিখ আছিলে আপোনাৰ 27 তাৰিখে তেখেতৰ মন্তব্য আমি কি কয় 27 তাৰিখৰ আগতে আমি তেখেতক তেখেত মানে কৰ্মৰত অৱস্থাত অসুস্থ হৈছে, হোৱাৰ লগে লগে BSF